মুখ্যমন্ত্ৰীলৈ এখন বিশেষ স্মাৰক পত্ৰ। বঙাইগাঁও জিলাৰ মানিকপুৰৰ প্ৰকৃতিপ্ৰেমী সংগঠন সেউজ মানিকপুৰে এখন বিশেষ স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ আজি প্ৰেৰণ কৰে। কি আছে বাৰু এই বিশেষ স্মাৰক পত্ৰখনত? তাত লিখা আছে, মহাশয়, সেউজ মানিকপুৰৰ অভিনন্দন গ্ৰহণ কৰিব। সন্মান সহকাৰে আপোনাক জনাওঁ যে শালমাৰা আৰু ধুবুৰী সংযোগী যি ফৰলেন ৰাস্তাৰ কাম চলি আছে তাৰে নিগমখলা অঞ্চলটো অতি স্পৰ্শকাতৰ। সেই স্থানত ভৈৰৱ পাহাৰ আৰু নাককাটি পাহাৰৰ আপুৰুগীয়া সোণালী বান্দৰ, বনৰৌ, সুগৰি পহু, লতামাকৰি বাঘ, কিংকোব্ৰা ইত্যাদি জীৱ জন্তুবোৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ইখন পাহাৰৰ পৰা সিখন পাহাৰলৈ অহা যোৱা কৰে। গতিকে ৰাষ্ট্ৰীয় ঘাইপথটো ফৰলেন হোৱাৰ পাছত বাহনৰ গতিবেগ বৃদ্ধি পাব আৰু দুৰ্ঘটনা ঘটি আমাৰ আপুৰুগীয়া জীৱ জন্তুবোৰৰ মৃত্যু ঘটিব। গতিকে আমি মহোদয় অনুৰোধ জনাওঁ ১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিগমখলাত ভৈৰৱ পাহাৰ আৰু নাককাটি পাহাৰ সংযোগস্থলত যি চাৰিসৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলিছে তাৰ জীৱ জন্তুসমূহ সুৰক্ষা দিয়াৰ বাবে চাৰিসৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰাৰ আগতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে অতি কমেও ৫০ মিটাৰ বহল সুৰংগ পথ নিৰ্মাণ কৰি দিয়ে যেন। আশা কৰোঁ আপোনালোকে ইতিবাচক ভূমিকা গ্ৰহণ কৰি ভৈৰৱ পাহাৰ আৰু নাককাটি পাহাৰত থকা আপুৰুগীয়া জীৱ জন্তুবোৰৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আজি প্ৰকৃতিপ্ৰেমী সংগঠন সেউজ মানিকপুৰে মানিকপুৰ ৰাজচক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীলৈ প্ৰেৰণ কৰে এইখন বিশেষ স্মাৰক পত্ৰ। নাককাটি আৰু ভৈৰৱ পাহাৰ সংযোগী যি চাৰিসৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হোৱাৰ আগতেই আমি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে এটা এলিভেটেড কৰিডৰ, অৰ্থাৎ তাৰ ওপৰে জীৱ জন্তুবোৰ সুৰক্ষিতভাৱে পাৰ হ'ব পাৰিব। গতিকে সেই এলিভেটেড কৰিডৰ নিৰ্মাণৰ দাবীত আমি আজি স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। কেতিয়া দিলোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ, পৰিবহণ মন্ত্ৰীলৈ, তাৰপিছত বন আৰু পৰিৱেশ মন্ত্ৰীলৈ, এইখিনিলৈকে দিছোঁ। আৰু আগতে আমি PCCF ডাঙৰীয়ালৈকেও আমি মেমৰেণ্ডাম দিছোঁ। ১৭ নং নেশ্যনেল হাইৱে যি বনাই আছে, যোৱা বছৰ ১২টা সোণালী বান্দৰ এক্সিডেণ্ট হৈ মৰিছে। আৰু আমি দেখিছোঁ যে এইবাৰ যিটো আৰু বনাই আছে আপোনাৰ শালমৰাৰ পৰা ধুবুৰীলৈকে, তাত আপোনাৰ ভৈৰৱচূড়া আৰু নাককাটিৰ সংযোগী যিটো ৰাস্তা পথ, সেই তাত যাতে আপোনাৰ অতি কমেও ৫০ মিটাৰৰ এটা সুৰংগ দিয়ে। কাৰণ এইফালে থাকিলে আপোনাৰ নাককাটি আৰু এটা ছাইড থাকিলে ভৈৰৱচূড়া বা ভৈৰৱ পাহাৰ। তাত যদি এতিয়া কালভাৰটো নিদিয়াকৈ যদি নেশ্যনেল হাইৱে ফৰলেনযুক্ত হাইৱেটো যদি বনাই থাকে তেতিয়াহ'লে তাত বিভিন্ন জীৱ জন্তু মৰিব। আমি দেখিছোঁ তাত বনৰৌ আছে নাককাটি আৰু ভৈৰৱচূড়াত, তাত আপোনাৰ কিংকোব্ৰা আছে, তাত আপোনাৰ শহাপহু আছে, তাত আপোনাৰ লতামেকুৰী বাঘ আছে, সোণালী বান্দৰ আছে। যদি এতিয়াই আমি চিন্তা নকৰোঁ, ফৰলেন বনোৱা আৰম্ভ কৰাৰ আগতেই যদি ভৈৰৱচূড়া আৰু নাককাটি সংযোগী ৰাস্তাত যদি ভিতৰে এটা সুৰংগ দিয়া নহয় তেতিয়াহ'লে ডেইলি তাত জীৱ জন্তু মৰিব ফৰলেন বনোৱাৰ সময়ত। কাৰণ যেতিয়া ফৰলেন বনাব তেতিয়া ডাঙৰ কৰোঁতে পাহাৰখন কাটিব, কাটাৰ লগে লগে তাত আপোনাৰ বহুত গাড়ী গুচি যাব আৰু তাত বহুত জীৱ জন্তু মৰিব। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, আমি ক'বলৈ বিচাৰিছোঁ, আজি আমি মেমৰেণ্ডাম দিছোঁ আমাৰ মানিকপুৰ চাৰ্কুল বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ দিছোঁ, বন বিভাগলৈ মন্ত্ৰীলৈ দিছোঁ, আপোনাৰ পৰিবহণ মন্ত্ৰীলৈ দিছোঁ যে আপোনাৰ ফৰলেন বনোৱাৰ আগে আগে যাতে তলেৰে যোৱা সুৰংগৰ ব্যৱস্থা কৰে। সুৰংগৰে যেতিয়া গাড়ীবিলাক গুচি যাব ওপৰেৰে ধুনীয়াকৈ এটা ৰাস্তা পাব, নাককাটি আৰু আপোনাৰ ভৈৰৱচূড়া বা ভৈৰৱ পাহাৰৰ সংযোগ সিহঁতে এটা স্পেচ পাব ঘূৰিবৰ। গতিকে সেইকাৰণে আমি মেমৰেণ্ডামটো দিছোঁ। আৰু আমি আৰু আকৌ এবাৰ কৈছোঁ যাতে ফৰলেনটো হোৱাৰ আগতেই এই ব্যৱস্থাটো কৰি দিয়ে সুৰংগটোৰ। আমি দেখিছোঁ যে বিভিন্ন কাৰণত বহুত মৰি আছে তেনেকৈ জীৱ জন্তু ফৰলেন বনোৱাৰ সময়ত। আমাক লাগে ফৰলেন লাগে নিশ্চয়, কিন্তু আমি আগতে প্ৰটেকশ্যন দিব লাগিব জীৱ জন্তুক। আপোনাৰ বঙাইগাঁৱত কেইখনমান মাত্ৰ পাহাৰ আছে আৰু কিছু জীৱ জন্তু আছে, ইমান ধুনীয়া প্ৰকৃতিৰে ভৰপূৰ বঙাইগাঁওখন। তাত যদি এতিয়াই আমি জীৱ জন্তু জংগলী জীৱ জন্তুবিলাক আমি সংৰক্ষণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে অনাগত দিনত আমাৰ নেক্সট জেনেৰেশ্যনে এই জীৱ জন্তুবিলাকক আপোনাৰ মিউজিয়ামত চাব লাগিব। সেইকাৰণে আমি আজি মেমৰেণ্ডাম দিছোঁ।